हेलो गाइज गुड मर्निंग और आज एकदम माने कि रातिपुৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰায় বহু দিনৰ মূৰত প্ৰায় 2-3 মাহ হ'ল ভিডিঅ' দিয়াই নাছিলোঁ মানে অকণ ব্যস্ত হৈ আছিলোঁ আৰু আজি গাড়ীখনলৈ ওলাই আহিছোঁ কিবা এটা কামত মানে গমেই পাইছে চাগে থাম্বনেল চাই কেনে সো এতিয়া মানে মই ঘৰৰ কাম আৰম্ভ কৰিছোঁ মানে বিল্ডিঙৰ কাম আৰু এতিয়া গৈ আছোঁ ৰাতিপুৱাই হাৰ্ডৱেৰ দোকানত ঘৰ আহি পালোঁ আৰু গাড়ী ধুনীয়াকৈ পাৰ্কিং কৰি ৰাখি দিলোঁ আৰু এইফালে মানে গাড়ী ৰাখিবলৈ ইয়াতে স্কুটি আছে বাইক আছে আৰু এইফালে সোমাই কেনে দেখা পাব গোটেই চোতালত মানে ৰড পুৰা গছটো লৈ আছে এইফালে কাঠ আছে এইফালে টিং এইটো ঘৰৰ যোৱাকালি টিং চেঞ্জ কৰা গৈছিলে তো ইয়াতে দুখন টিং লৈ গৈছে তো দুখন টিং আছে ইয়াতে আৰু এইফালে মানে এটা এনেকৈ এল এটা আছে এইটো পুৰণা ঘৰ এইফালে এইটো মানে পুৰণি ঘৰ আছিলে আমাৰ তো ইয়াৰ লগত এনেকৈ এল কৰি মানে বনোৱা গৈছিলে এটা ঘৰ মানে এইফালে এটা এনেকৈ এল আছে তো এতিয়া আমাৰ ইয়াতে মানে বিল্ডিং বনোৱা জাগা নাই তো আমি মানে পিছফালে বনাব লাগিব কিন্তু মানে ইয়াৰ এইটো এই এলটো পিছফালে বনাম যেতিয়া বিল্ডিংটো হৈ যাব আমি এই এলটো ভাঙি দিম আমি এইফালে পিছফালে যাম যেতিয়া আমাৰ কেমেৰা যেতিয়া ধৰি আছে এইফালে পিছফালে যাম পিছফালে মানে এইবিলাক গোটেই ভাঙিব লাগিব এইবিলাক ভাঙা হোৱা নাই এইবিলাক মানে এইডাল এটা কথা বেয়া লাগিছে আমৰ গছডাল কাটিব লাগিব মানে আমাৰ এই আমৰ গছডাল কাটিব লাগিব তামোলৰ গছডালো কাটিব লাগিব এইফালে মধুৰিআমৰ গছডাল গোটেইবিলাক কাটিব লাগিব এইটো বেয়া লাগিছে তো এইফালে আমি এতিয়া পিছফালে যাম আপা হাই কৰি দিম এইফালে মিস্ত্ৰীয়ে কাম কৰি আছে বিল্ডিঙৰ খুঁটাৰ আৰু এইফালে এইটো মানে বাউণ্ডেৰী ৱাল দিয়া যাব বাউণ্ডেৰী ৱালো এইফালে কাম কৰি আছে মানে ইয়াতে পুখুৰী আছিলে ন ছাইডত তো ইয়াতে বোল্ডাৰ গাঁথনি দিয়া যাব বাউণ্ডেৰী ৱালৰ কাম কৰি আছে আৰু এইফালে বিল্ডিঙৰ কাম কৰি আছে মানে ইয়াৰ পৰা ইয়াতে বিল্ডিঙৰ খুঁটা আজি মানে ষ্টাৰ্ট কৰিব ফাৰ্ষ্ট খুঁটাটো ইয়াৰ পৰা আৰম্ভ কৰি কিনে সেইফালে দীঘলকৈ বনোৱা যাব এনেকৈ বিল্ডিঙৰ কাম চলি আছে ইয়াতে বিল্ডিঙৰ পোষ্টৰ কাৰণে এইফালে ৰেডি কৰি আছে পূৰা সেইফালে মানে শিল আনি আছে এতিয়া আৰু এইবিলাক বিল্ডিঙৰ তলত দিবৰ কাৰণে বনাইছে সেইফালে পোষ্ট বনাইছে পিছফালে আৰু এইফালে মানে এনেকৈ বনোৱা যাব দীঘলকৈ তো এইবিলাক ভাঙিব লাগিব যিবিলাক ইয়াতে বাথৰুম লেট্ৰিন আগৰবিলাক আছিলে আৰু এইবিলাক ঘৰ মানে এইটো যিটো এল আছে এনেকৈ সেইটো গোটেই ভাঙিব লাগিব মানে এনেকৈ দীঘলকৈ বনোৱাৰ পিছত যেতিয়া বিল্ডিংটো হৈ যাব তেতিয়া এইবিলাক আগৰখিনি এইখিনি ভাঙি দিম মানে কিবা এটা কওঁ আব্বা কিবা এটা কওঁ কেনেকুৱা লাগছে আব্বা ঠিকে লাগছে কি ঠিকে লাগছে অঁ ল'ৰাৰ কাৰণে এতিয়া বিল্ডিং বনাইছো অঁ যাতে আগলৈকে আৰু ডাঙৰকৈ বনাবা দেই কেনে লাগছে মা বঢ়িয়া বঢ়িয়া কি কৰিবি গামছা দি আমি বিল্ডিং এতিয়া আমাৰ মেনেজাৰ বছ মানে এতিয়া আমাৰ পোষ্টৰ কাম হৈ গ'ল মানে ফাৰ্ষ্ট পোষ্টটো মানে পোতা হোৱা নাই কিন্তু মানে মছলা দিয়া হৈ গ'ল মানে যিজন জোনা পাইছিলে তেখেতে দোৱা কাঢ়িলে তো দোৱা কাঢ়াৰ পিছত মানে তেখেত যাব এতিয়া চ' তেখেতৰ অকণমান দেৰি হৈ আছে তো এতিয়া তেখেতে অলপ মছলা দি দিলে আৰু আমাৰ ঘৰৰ পৰিয়ালেও দি দিলে এতিয়া আমাৰ মানে পোষ্টটো বান্ধিব পোষ্টটো বান্ধাৰ পিছত আকৌ এবাৰ দিব আৰু ভাইৰেল গাইজ আমাৰ জিন্তিয়ে বোলে কিবা এটা কয় বোলে ভাল লাগিছে নে ভাল লাগিছে দেখো গাইজ আমাৰ ঘৰ বনিছে আপোনালোকে আহিব চাহ খাবলৈ গোটেই ভিডিঅ'টো গাইজ মই বনাই দিছোঁ ক্ৰেডিটটো মোৰ হয় ভাইৰেল হ'ব ককাই দি মই থাকোঁ কেমেৰা পিছফালে অ'কে গাইজ দে হ'ব দে ফাইনেলি আমাৰ ঘৰৰ পোষ্ট দি দিলে এইফালে পোষ্ট কৰিছিলে আগুৱাই দিয়া মোবাইল দিলে দেখাই দিম এতিয়া মিস্ত্ৰীহঁতে পূৰা একদম মছলা দি আছে পূৰা এইফালে সেই পোষ্ট হৈ গ'ল ধুনীয়াকৈ এতিয়া গামোচাকৈ বান্ধি থৈ দিছে এইফালে আমাৰ আব্বায়ো চাই আছে আব্বা হাই কৰি দি আৰু দাদা আছে মিস্ত্ৰী দাদা হেল্ল' হেড দাদা মানে তেখেতে কামটো চলাই আছে বৰ্তমান ভাল চলাইছে এতিয়া এইটো পোষ্টৰ মানে ফাৰ্ষ্ট পোষ্টটো আজি ষ্টাৰ্ট কৰি দিলোঁ